আমার বহুতবার কোয়া হল, সরকার আবেদন জানোয়া হল, বহুত নিউজ হল, কিন্তু আমার নাম্বার পড়া প্রার্থীর কোনো সরকার পড়া বা এমএলএ বা পঞ্চায়েতের পড়া কোনো আওকাণ নকৰে। বিৰাট অসুবিধা হৈছে। আমি ৰোগীলৈ যাব নোৱাৰোঁ, কিবা বস্তু লৈ যাব নোৱাৰে গাড়ী দি, ল'ৰা ছোৱালী স্কুলত যাবলৈ টান পায়, ৰাস্তা বেয়া। কিমান কম, 3বাৰ এমএলএ হ'ল, কিন্তু আমাৰ এই নাম্বাৰ পৰাটো আজিলৈকে ৰাস্তাটো নহ'ল। এতিয়া ভাবিছে ৰাইজে, ভাবি আছে, ময়ো ভাবি আছোঁ যে এইখন সমষ্টিত মতা মেলে কাম নহ'ব, মাইকী এমএলএ হ'লে কিজানি ৰাস্তাটো হ'ব। আৰু কিমান চাম, এইটো ৰাইজেও কৈ আছে, আমিও কৈ আছোঁ যে মতা এমএলএ কাম নাই, 3বাৰ এমএলএ হৈ গ'ল, এতিয়া মাইকী এমএলএ হ'লে কিজানি আমাৰ ৰাস্তা হ'ব। এতিয়া দুখৰ বিষয়ে চৰকাৰক আহ্বান জনাইছোঁ, যাতে আমাৰ ৰাস্তাটো অতি সোনকালে কিবা কৰি হ'লেও ৰাইজৰ যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে। সরকার যে একদম পরিবর্তনশীল, গতিকে সরকারক কি আহ্বান জানাবো? চৰকাৰক আহ্বান নজনাই আমি কাক জনাম? চৰকাৰ যি পাৰ্টিৰে হওক, চৰকাৰ আমাৰে চৰকাৰ, সেইকাৰণে চৰকাৰক আমি আহ্বান জনাম, যেহেতু আমাৰ গাঁৱৰ এই পঞ্চায়তৰ পৰা কোনো নকৰে, এমএলএ নকৰে, ডাইৰেক্ট আমি চৰকাৰক জনাব লাগিব। চৰকাৰে মানুহ পঠাই দিয়ক, এটা কমিটি কৰি পঠাই দিয়ক যে কোনখন গাঁৱত কেনেকুৱা ৰাস্তা ঘাট হৈ আছে। আহি আছো এটা শ্বশু করে বিয়া পাতছো, এইখানে ভালে পালো। হাতে 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 ইমান যে বেয়া মই গমেই পোৱা নাই যে ৰাস্তা এনেকৈ বেয়া থাকিব। তাহলে ফাঁচি গ'ল আৰু গাড়ীটো, কি কৰিম। এই ঠাইখনৰ নাম কি? নম্বৰ পৰা বুলি কয়। আপুনি আহিছিল ক'ত? মই শ্বশুৰ ঘৰতে বিয়া পাতছো। কেইটা বজাত এইটো ফাঁচি গৈছে? এইটো হ'ব 10টামান বজাত ৰাতি। ৰাতি। এতিয়া কেইটা বাজে? এতিয়া হ'ল মৰ্ণিং আপোনাৰ 8টা। এতিয়া উঠাব পৰা নাই গাড়ীখন? নাই উঠা, ৰাতি কোনো যোগাৰে নাই। এইটো প্ৰশাসন বা চৰকাৰক কি আহ্বান জনাব? এই গাঁৱৰ ৰাইজৰ মানুহ, ইমান ৰাইজৰ বসুন্তি, এইটো ৰাস্তা ঘাট নাই, একো নাই। এইটো ৰাস্তাটো ঠিক কৰিব লাগে। ইমান বসতি জেগাত এনেকুৱা ৰাস্তা থাকে নেকি? এটা কাউন্সিলৰ আছে, গাঁও পঞ্চায়ত আছে, সেইবিলাক মানুহ কৰি সেনে ৰাস্তাটো ঠিক কৰিব লাগে। বেছিতো আৰু মেজৰ কাম নহয়। ইয়াতে অলপ চলপ চেনগেল টেনেল 3-4 মানুহ দি দিলে হয়, ৰাস্তাটো ক্লিয়াৰ হৈ যায়। বেছি কামৰ বেছি খৰচাও নাহে, তাকো ৰাস্তাটো নকৰে। ইমান দিন পৰা বেয়া হৈ আছে, প্ৰত্যেক বছৰত এনেকৈ ডিষ্টাৰ্ব পায় মানুহবিলাক। ইমান দিন পৰা মই আজি ইয়াতে 8 বছৰ ধৰি বিয়া পাতছো, এনেকৈ মানুহবিলাক কষ্ট কৰি খোজকাঢ়ি আহি ৰাস্তাটোত জীৱন যাপন কৰি আছে। এইসব চৰকাৰৰ কাছে আবেদন যে ৰাস্তাটো যিমান সোনকালে পাৰে এই মানুহবিলাক সহায় কৰক। ৰাস্তা ঘাট নাথাকিলে মানুহৰ বহুত অসুবিধা, গাড়ী ঘোড়া লৈ এই খোজকাঢ়ি ক'ৰ পৰা মানুহবিলাক যায়।